নমস্কাৰ সকলোকে স্বাগতম জনাই এই পুখুৰী পাৰৰ পৰা আৰম্ভ কৰিছোঁ আৰু আজি গৈছিলোঁ এতিয়া এফালে আহিলোঁ বাৰু ঘৰলৈ এতিয়া লৰালৰিকে আকৌ ভাত কেইটামান বনাওঁ তাৰপিছত ভাতকেইটা বনাই কৰি আকৌ এফালে যাব লাগিব আৰু বতাহ অলপ ফাগুন মাহ গ'ল যদিও এতিয়া চতৰ মাহ পৰিলে তথাপিতো বাৰু মানে পচোৱা মানে অলপ বলা নিচিনা বলিয়ে আছে আৰু ভাবিলোঁ কি ইয়াতে আমাৰ ছজিনা গছ চছো আছে চাওঁগৈ বোলো কিমান কি হৈছে ছজিনা বাৰীখনত মানে পুখুৰী পাৰলৈ আহি একদম বহুতেই ভাল পাওঁ কিয় নাজানো আমি বাৰু গাঁৱত থকা মানুহখিনি গাঁৱৰ পৰিৱেশবোৰ ভালে পাওঁ আৰু যিহেতুকে মই মানে অলপ পুখুৰী কিবা মাছৰ উশাহ চুশাহ তেনেকৈ দেখা পালে ভাল পাওঁ আৰু এইফালে মানে ভিউটো বহুত ধুনীয়া লাগিছে আৰু এইফালে আপ মেচিনৰ খেতি কৰে বুলি কয় যে আৰু মই পাৰিলে আপোনালোকক দেখাম পিছে পৰে হ'লেও আৰু মই ছজনা এইফালে ছজনা লাগি আছে বাৰু ওপৰত অলপ হৈছে খাবলৈ কিন্তু অলপ জাবৰ হৈছে আমাৰ আৰু এখন বাৰী আছে যে গতিকে তাৰ পৰা এওঁ আনিবগৈ আৰু ঘৰত থকা কেইডাল পিছতো খাব পাৰিম সেইকাৰণে ভাবিলোঁ এই ছজনাখিনি থাকক এতিয়া এওঁ মানে আমাৰ সিখন বাৰীৰ পৰাই ছজনা আনিবগৈ পুৱা চাহ পানী খাই কৰি ল'লোঁ আৰু এতিয়া চুজি বনালোঁ অলপ নাৰিকল দি বৰ ধুনীয়া লাগিছে মানে খাই আৰু এইফালে এয়া গাখীৰ দিছোঁ আৰু এইফালে এওঁ আনিলে ছজনা মানে পাৰিব সময় নহওঁতে কামৰ পৰা মানে বুঢ়াই হৈ গৈছেগৈ আৰু এইফালে কচুথুৰি এতিয়া খাই লওঁ এওঁকো দিওঁ এওঁ মানে মাটি পেলাইছোঁ যে মাটিৰ কামত লাগি আছে এইফালে আজি ঘৰত মাটি পেলোৱা গ'ল আৰু এইফালে একদম থুম কৰি থোৱা গৈছে এইফাললৈকে এতিয়া বাট আকৌ বনাব লাগিব এইফালে অহা যোৱা কৰিবৰ কাৰণে কালি মানে মাটিখিনি আকৌ এওঁ আৰু মানুহ এজন লগাই দুইজনে মানে মিলাই দিব আৰু লেচেৰী মাহ ঘৰৰ লেচেৰী মাহ আকৌ আলু ৰঙালাও আৰু এইফালে বনালোঁ কচুথুৰি বিলাহী কণ বিলাহী আৰু এইফালে নেমু দিয়া দাইল আৰু ছজনা বাৰু ৰাতিলৈ ভাজিম আৰু এইফালে এয়া ঘৰৰ আমাৰ গাজৰ সৰু হ'লেও মানে ঘৰৰ গাজৰ আৰু আজি দুপৰীয়া সাঁজ এইদৰে খাম আৰু এইফালে পানীলাও এটা এতিয়া এওঁ আনিছে এই ৰাতিলৈহে বনাম আৰু এতিয়া আহিলোঁ আজি এফালে আৰু মোৰ মানে বান্ধৱী এজনী ঘৰলৈ বান্ধৱী মানে মই বাইকৰ লগত একেলগে পঢ়া কিন্তু বাইকতকৈ মোৰ তাইৰ ভনীয়েকৰ লগতহে মানে মোৰ বেছি বান্ধৱী আৰু আমি পঞ্চায়তত থাকোঁতে তাইও পঞ্চায়ততে কৰিছিলে 5 বছৰ যেতিয়া আছিলোঁ আৰু হীৰামণি আপোনালোকক দেখাই দিম বাৰু আৰু এইফালে ধুনীয়া কণমানি এটা আছে দেই আহা এইটো বাবুটো জন্ম পৰা মই আহিবই পৰা নাই এতিয়া আজি আহিছোঁ মই কোলা ল'ম ৰ'বা আৰু এইফালে বান্ধৱীজনী এইফালে এইজনী মৰমৰ বান্ধৱীজনী কিন্তু বাইকৰ লগতহে একেলগে পঢ়া দেই তাইৰ লগতহে কিন্তু বেছি বান্ধৱী ন আৰু এইজনী মাইনা মোৰ বান্ধৱীজনী ছোৱালী সৰু ছোৱালীজনী ডাঙৰ হ'লে চাবা আৰু দেই মই ৰখাই থৈ দিম তোমাক ভিডিঅ'ত ন আমনি নাই দে সঁচাই ন কৈও জানা হোৱা নাই যে ন সেইটো কাৰণে আৰু এইজনী মাইনাজনী কিহত পইচা মাইনা 5ত কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী দীপশিখা থেংক ইউ এতিয়া এইফালে মোৰ বান্ধৱীৰ মাকে আৰু মা বনাই দিছে এইফালে ৰুটি বনালে নেলাগে বুলি ক'লেও নুশুনে আৰু একে ধুনীয়া স্পেচিয়েল চাহ আৰু এইফালে কল খাই লওঁ ধুনীয়াকৈ বাৰু চাহখন এইখিনি চাওক আমাৰ বাৰীৰ ছজনা আমাৰ আৰু এখন বাৰী বেলেগত আছে যে আজি পাৰিলে আৰু তাতো দি আহিলে বাৰু পাৰা মানুহকো 4-5 ভাগমান ভগাই আহিলে আৰু এইখিনিত কোমলীয়া বাচি থৈছোঁ আৰু এইখিনি এতিয়া ঘৰৰ চবকে মানে অলপ ভগাই দিওঁ আৰু এয়া ছজনা লৈছোঁ বনাবলৈ আৰু এইফালে সৰিয়হ আদা নহৰু পিছা আৰু এইকেইদিন মানে ইমান এটা গা মনবোৰ ইমান এটা ভালো নহয় তথাপিতো মানে ভিডিঅ' নকৰিলেও নহয় অলপ আপোনালোকলৈ আগবঢ়াওঁ যে গতিকে মানে কৰি আছোঁ আৰু অলপকৈ তেনেদৰে মই দি আছোঁ কিন্তু পৰাপক্ষত মই তেনেকৈ মানে ভিডিঅ' বনোৱাই নাই কিয় নাজানো বাৰু বহুত গা আৰু মনবিলাক একেবাৰে বেয়া আৰু ইয়াতে দিম মই এইখিনি আৰু বিলাহী দিও বনাওঁ এইদৰে আমাৰ এওঁকো বিলাহী দিলে বেয়া পায় যে গতিকে আলু এটা আৰু ছজনা দি পেলাই এনেকৈ বনাইছোঁ পানী অলপ দি মানে শুকান ভাজি কৰিম আৰু
এতিয়া এইখিনি চব্জিখিনি এয়া হৈ গ'ল। মানে লৰালৰিকৈ ভাত পানীখিনি বনাই কৰি মানে গ'লোগৈ মোৰ বান্ধৱীজনীৰ ঘৰলৈ। আৰু এনেকৈ আপোনালোকৰ ভাত পানী বনোৱাৰ পৰা একো দেখাই নাথাকিলোঁ। আৰু এইকেইদিন কিবা এটা মানে মন চনো ভাল লগা নাই, যিহেতুকে মন চন কেতিয়া ভাল লাগে মানুহৰ, যেতিয়া দেহাটো সুস্থ হৈ থাকে। মানুহৰ দেহা থাকিলেহে বেহা বুলি কয়, গতিকে দেহাটো যেতিয়া বেয়া হয় তেতিয়াতো সাধাৰণতে মনটো বা সেইটো বেয়া হোৱাটো বহুত স্বাভাৱিক কথা। গতিকে মোৰ মনটো মানে বেয়া হ'লেও আজিকালি ভাল কৰিবলৈ বহুত যত্ন কৰিছোঁ, যিহেতুকে যিকেইটা দিন থকা যায় সদায় হাঁহি ফূৰ্তি কৰিয়ে থাকিব লাগে, হয়নে? সেইটো বাৰু সঁচা কথা। কিন্তু আপোনাৰ গাটো বেয়া লাগেতো অনাবত হাঁহি ফূৰ্তি কৰি থাকিব নোৱাৰি। তথাপিতো কেনেকৈ মানে ফূৰ্তিৰে থাকিব পাৰোঁ তাকে বহুত মানে চেষ্টা কৰি জীয়াই থাকিবলৈ বিচাৰিছোঁ। গতিকে সকলোৱে জীৱনটো দুদিনীয়া, যিকেইদিন থাকে সকলোৱে উপভোগ কৰিব লাগে। আৰু ভাবিলোঁ আপোনালোকৰ আগলৈ ভালকৈ ভিডিঅ'বোৰ দিয়া হোৱাই নাই, অলপ অলপকৈ আপোনালোকৰ আগলৈ দি আছোঁ। আৰু আপোনালোকেও কুশলে মংগলে আছেনে জনাবচোন। আপোনালোকৰ লগত কথা পাতি বহুতেই ভাল পাওঁ। আৰু মোৰ মেমৰিজ হিচাপে আপোনালোকে জানে সকলোখিনি মই ছেভ কৰি ৰাখোঁ, পিছলৈ নাথাকিলেও মই নাতি পুতিয়ে ল'ৰা ছোৱালীয়ে চাব পাৰিব বুলিয়ে। গতিকে আজিকালি সকলোৱেতো ভিডিঅ' বনায় সকলোৱে, কিন্তু সদায় ভাত পানী বনোৱাখিনিও আপোনালোকৰ আগলৈ মই নেদেখাওঁ। কিবা এটা সাধাৰণ কেতিয়াবা বনালে তথাপিতো অলপ অলপ আগবঢ়াওঁ আপোনালোকলৈ। আৰু আপোনালোকেও সদায় ভালে কুশলে থাকক, পৰিয়ালৰ লগতে নিজৰ বন্ধু বান্ধৱীৰ সৈতে যাতে সদায় কুশলে মংগলে থাকিব পাৰে তাকেই কামনা কৰিছোঁ। ধুনীয়া ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে আজি ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।